হয়, মই উপস্থিত আছোঁ ৰঙিয়াৰ ততাৰগুছিত। আপোনালোকে দেখিবলৈ পাইছে এই বৰলীয়া নদীয়ে খহনীয়া ৰূপ লৈছে। এই খহনীয়া কি ধৰণে মানুহৰ বস্তি উটুৱাই নিছে, এই ক্ষেত্ৰত মই যুৱক এজনৰ পৰা ভাইটিৰ পৰা জানিব বিচাৰিম কেনেকুৱা ধাৰণ লৈছে। ধাৰণ মানে এইটো কালৰূপ ধাৰণ লৈছে। বাৰিষা তাৰমানে এইবাৰ 50 ফুটতকৈ বেছি ভাঙি গৈছে। এইবাৰ যদি আকৌ কোনো মানে বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা নল'লে, গতিকে মেইন মানে ওচৰতে মাথাউৰিটো আছে। এইবাৰ মানে যদি পানী আহে, পানী বাঢ়ে, মাথাউৰিটো গুচি যাব। মাথাউৰি গুচি যোৱাৰ লগে লগে গোটেই গাঁৱৰ মানুহ ডুবি যাব। চৰকাৰক কি ক'ম? চৰকাৰক মানে মই অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে এইবাৰ পানী মানে কম থাকোঁতে বিহিত ব্যৱস্থা কৰে বা আমাক যদি বান্ধি দিয়ে পকাৰ এনেকৈ কৰি ব্যৱস্থা কৰে, তে মানে সেই অনুৰোধ আৰু চৰকাৰৰ। হয়, চৰকাৰক অনুৰোধ জনাইছে অতি শীঘ্ৰে যেন মেৰামতি কৰি এই বাস কৰা মানুহসকলৰ যাতে উপকাৰ হয়। মই আৰু এজন যুৱকৰ পৰাই জানিব বিচাৰিম কেনেধৰণৰ হয়, যোনটো গৰনা খহনীয়া আমাৰ বহুত বিপদ হৈছে। এতিয়া 50 ফুটকৈ অধিক ভাঙি গৈছে। তাৰপিছত এটা পকা দিছিলে, পকাটো ভাঙিছে। তাৰপিছত আমাৰ এইফালে বৰ্ডাৰো আছিল। মানুহ মোটামুটি আমাৰ 80-70 ঘৰমান আছে। হয়, এওঁ কৈছে 70-80 ঘৰ মানুহৰ এনেকুৱা দুৰ্দশা হৈছে। এই ক্ষেত্ৰত আজি এজন ব্যক্তি আছে, তেওঁৰ পৰাই জানিব বিচাৰিম কি ক'ব আপোনাৰ। মানে এইটোৱে আৰু বাৰিষা হ'লে তেওঁলোকে আহি মানে দিনটোত কিজানি 50-60 বাৰমান ফটো মাৰে। সদায় আহে ফটো মাৰিব লাগি, কিন্তু ফটো মাৰি গুচি যায়। আমি ৰাইজে সুধিলে ক'ব হ'ব আমি কৰি দিম। এই কেইডালমান বাঁহ কাটি আনি ইয়াতে ঢেমকা দিব, দিয়াৰ পিছতে আৰু কৈ হৈ যায়। মানে কি ক'ম আৰু, এই জলসম্পদ বিভাগ নাই, এইটো কালৰ বিভাগ হৈছে, এইটো ক'বাই নোৱাৰি। হয়, আছে গৰু নাথাকাই ভাল, থাকাত চাই নাথাকাই ভাল বুলি কৈছে। তেওঁ অনুৰোধ জনাইছে অতি শীঘ্ৰে চৰকাৰে যেন আৰু মেৰামতি কৰি দি এই বাস কৰা পৰিয়ালসকলক সুবিধা কৰি দিয়ে।